এনআৰচিত কিমান সোমাইছে বিদেশীৰ নাম অসমীয়াক লাগে বিদেশী মুক্ত এখন শুদ্ধ এনআৰচি 31 জুলাইত সমাপ্ত হ'ব লাগিব ৰাজ্যত চলি থকা এনআৰচিৰ সকলো কাম কিন্তু এতিয়াও শেষ হোৱা নাই এনআৰচিৰ বৃহৎ কামবোৰ অন্তিম পৰ্যায়ত লাহে লাহেহে নিষ্পত্তিৰ দিশে আগবাঢ়িছে এনআৰচিৰ 2 লাখ উজৰ আপত্তি ইয়াৰ মাজতে গুৱাহাটীত সংবাদমেল পাতি এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে সৰব হৈছিল আমচু সংবাদমেলত প্ৰতীক হাজেলাৰ বিৰুদ্ধে ভয়ানক অভিযোগ তুলিলে আমচু উপদেষ্টা আজিজুৰ ৰহমানে উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে শ্ৰী প্ৰতীক হাজেলা ডাঙৰীয়া কৈছে আপোনাৰ বিবেক ঘটক আইনটো মনত ৰাখক অভিযোগ যে এনআৰচি কৰ্তৃপক্ষ শ্ৰী হাজেলাই এই তেওঁ যিবিলাক নোটিফিকেশ্যন দি আছে শেহতীয়াভাৱে যিবিলাক দি আছে এই গোটেই নোটিফিকেশ্যনৰ জৰিয়তে গোটেই প্ৰক্ৰিয়াটোক এটা দুখৰ পৰিৱেশলৈ তেওঁ ঠেলিব বিচাৰি আছে যাতে মানুহে বুজি নাপাওক উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি তেওঁ কিছুমান বস্তু গোপনে ৰাখিব বিচাৰি আছে হয়তো কোনোবা শক্তিৰ লগত তেখেতৰ মিতিৰেলি হৈছে সেইবিলাক শক্তিৰ লগত শ্ৰী হাজেলাৰো গোপন মিতিৰেলি হৈছে যাৰ এনআৰচিৰ নামত সাধাৰণ লোকক হাৰাশাস্তি চলাইছে প্ৰতীক হাজেলাই 21 মেত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে আমচু নেতৃত্বই 21 মেৰ দিনটোতে গুৱাহাটীত এবিএমচিৰো একে প্ৰতিবাদ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত আউল লগৰ উদ্দেশ্যে অসমৰ কিছু উগ্ৰ জাতীয় সংগঠনে কেৱল মাত্ৰ বিদেশীৰ নামত যিখন আন্দোলন সেই আন্দোলনখন অসমত বজাৰ হিচাপে বৰ্তাই ৰাখাৰ বাবে তেওঁলোকে একে নিশাৰ ভিতৰত লক্ষাধিক আপত্তি দৰ্শালে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে সেই সময়ত সংবাদ মাধ্যমৰ আগত মানে এটা কথাই কৈ আছিল যে আমি সকলো কাম বাদ দি এতিয়া কেৱল মাত্ৰ এটাই কাম কৰিব লাগে সেইটো হৈছে আপত্তি কৰিব লাগে যে বৃহৎ সংখ্যক এক নিশাৰ ভিতৰত আপত্তি দৰ্শোৱা হ'ল ইয়াত যে চৰকাৰ পক্ষ জড়িত হৈ আছে এই কথাটো আমি মহামান্য আৰজিআই ডাঙৰীয়াক আজিৰ এই স্মাৰক পত্ৰৰ জৰিয়তে আমি অৱগত কৰাম কিন্তু দল সংগঠনে ৰাজ্যত চলি থকা এনআৰচি প্ৰক্ৰিয়াত যিমানেই ভয়ানক অভিযোগ নানক কিয় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ তত্ত্বাৱধানত এতিয়া এনআৰচি কৰ্তৃপক্ষই চলাই গৈছে চূড়ান্ত এনআৰচিৰ বাবে ব্যাপক প্ৰস্তুতি দল সংগঠনে অনা অভিযোগৰ বিপৰীতে ৰাজ্যত প্ৰতিদিনে ধৰা পৰিছে এনআৰচিত জালিয়াতিৰে নিজৰ নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা বহু লোক তেজপুৰত এতিয়া এনআৰচি সেৱা কেন্দ্ৰত ভোটাৰ কাৰ্ড জালিয়াতি কৰি এনআৰচি উজৰ আপত্তি প্ৰক্ৰিয়া যোগে ধৰা পৰিল 9জনীয়া এটি পৰিয়াল প্ৰাগ নিউজৰ হাতত এনআৰচিত ধৰা পৰা পৰিয়ালৰ জালি কাগজ পত্ৰ এফালে মৰিগাঁৱত এনআৰচিৰ ভুৱা নথি পত্ৰ চক্ৰৰে জড়িত চৰকাৰী বিষয়া গ্ৰেপ্তাৰ মৰিগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কৰ্মচাৰী জালত পৰিল আৰক্ষীৰ এই কেছটোৰ সন্দৰ্ভত তেওঁক আজি আমি এৰেষ্ট কৰিছোঁ ফেক বাৰ্থ চাৰ্টিফিকেট যিটো আছিল তেওঁৰ লগত তেওঁ একজেক্ট ফিগাৰটো তেওঁ কওঁতে অলপ সময় লাগিব এৰেষ্ট কৰিলোঁ আজি ব্যুৰ' ইনপুটৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ